Hello guys, Solution Official Ordinary ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু আজি চুনুই গৈ আছে ভৰকখুন্দাত আৰু মাৰ মা দেউতা থাকে তাতে ভৰকখুন্দাত। মাৰ মা দেউতাৰ ঘৰ হয়। আমাৰ ককা আইতাৰ ইয়াত মই এটা চুমা খালোঁ, তাইও মোক খালে। আৰু এতিয়া ইয়াত ধুনীয়াকৈ চক পালোঁ আমাৰ আৰু ইয়াত ধুনীয়াকৈ গাড়ীখন আহি গ'ল, মানে STC-খন আমাক টুলগেট পাওঁতে ফোন কৰি দিছিল। আৰু ইয়াত ধুনীয়াকৈ ৰখিলে আৰু আমাৰ ককা আইতাহঁতৰ একদম ঘৰৰ ৰাস্তাতে ৰখে আৰু তাৰপৰা ক'তো নাযায়, সেইকাৰণে ধুনু গ'ল আৰু ইয়াত আমাক হাঁহি দি থৈ গৈছে। তাৰপিছত পাপাও হাঁহি দিলে আৰু তাই গোটেই ভিডিঅ'বোৰ কৰা নাই বাৰু। পাছত 5 ঘণ্টা লাগে, একদম মস্ত একদম দূৰ একদম, সেইকাৰণে মই 2 বছৰ হ'ল যোৱাই নাই। আৰু অলপ আছে আৰু তাই যায়ে পাব এতিয়া ককা আইতাৰ ঘৰত। আৰু তাৰপিছত তাই একদম ঘৰত প্ৰথমতে নাযায়, প্ৰথমতে হোটেলত যাব, ঘৰখন লাষ্টৰ পিনে দেখাই দিব। মোৰ স্কুল আছে কাৰণে মই যাব পৰা নাই। মই গ'লে আপোনালোকক গোটেই ডিটেইলছত ভিডিঅ'বোৰ দি দিম। আৰু এতিয়া ধুনীয়াকৈ নিব আহিলে আইতাই, মানে হোটেললৈকে তিনিআলিৰ পৰা। আৰু নেক্সট ডে ৰাতিপুৱা তাই আইতাহঁতৰে ইয়াত ধুনীয়াকৈ দেখাই দিছে। এইফালে গছ-গছনিবোৰ আছে আৰু ইয়াত ডালিম ধুনীয়াকৈ লাগি আছে। আৰু তাই আকৌ গ'ল আইতাৰ লগত হোটেললৈকে আৰু আইতাই ধুনীয়াকৈ যাই আছে তাইক লৈ ফালে ঘৰৰ পৰা। আৰু দেখাই আছোঁ হোটেলখন আপোনালোকক। আৰু চুইচ গেটৰ একদম কাষতে হয় দোকানখন। আগতে তিনিআলিত আছিল, এতিয়া ইয়াতে এইখনে হৈছে হোটেলখন। আৰু এইফালে ধুনীয়াকৈ চুইচ গেটটো দেখা পাব আৰু পাহাৰখনো দেখা পায়। আৰু এই গাছডালৰ তলত এখন দোকান আছে আৰু এইটো হৈছে ভাঙা জিৰণি ঘৰ এটা। আৰু ইয়াত দোকানৰ ভিতৰৰ ফালে লৈ গৈছে ধুনুই। এইফালে কাষ্টমাৰে ভাত খাই আছে, এইটো সৰু মাহী কিবা খাই আছে। আৰু এইটো হৈছে মাৰ মায়েক, মানে আইতাগৰাকী। আৰু ভৈৰৱকুণ্ডৰ ফালে কোনো তিৰোতা মানুহে এনে নাখায়, গোটেই চবে কাম কৰিয়ে খায়। আৰু নেক্সট ভিডিঅ'ত আটাক দেখাই আছোঁ মাৰ দেউতাকটো। আৰু এইফালে ইয়াত ধুনীয়াকৈ কিটচেনটো দেখাই দিছোঁ, মানে পাকঘৰটো। আৰু এইটো ৰুম একদম আহল বহল আগৰটোতকৈ। আৰু এতিয়া তাই আকৌ চাহ খাবলৈ ধৰিলে, এয়া মাৰ লগত ভিডিঅ' কল কৰি আছিল। আৰু এইফালে ধুনীয়াকৈ খাই মাৰ লগত কথা পাতি আছে। তাৰপিছত এয়া দেখিছেনে, মই স্পীড কৰি দিছোঁ, সেইকাৰণে এনেকুৱা হৈছে দেই। আৰু তাই ভাত খোৱাৰ ভিডিঅ'টো কৰিব পাহৰিলে। ভাতৰ লগত খাইছিল তাই চব্জি, ভাজি, দালি, গাহৰি মাংস আৰু নেমু টেঙা। আৰু আকৌ গ'ল আইতাৰ লগত চুইচ গেটৰ ফালে, মানে তাই তাৰমানে ঘূৰি আছে আৰু তাৰমানে তাই শনিবাৰে গৈছিল। আৰু মই ভিডিঅ'বোৰ এডিট কৰিব পাহৰিছিলোঁ। আৰু এইফালে এইখন আছিল পাৰ্ক, তাই আগৰ ভিডিঅ'টোত দেখিছে কিজানি। আৰু 3টা আমলখিৰ শখত দেখিছেনে, ক'ত জংঘলৰ মাজত একদম সোমাই গৈছে আইতা আৰু আইতাহঁতৰ হোটেলত থকা এয়া বাইদেউজনী। আৰু এইফালে আকৌ গাছত উঠি গৈছে এয়া বাইদেউজনী, দেখিছেনে 3টাই বোলে আমলখি আছে গাছডালত। আৰু আমাৰ এইফালে যেনিবা দামাদামি লাগি থাকে, সেইফালে যেনিবা কিহৰ বা ইমান শখাই ধৰিছে। ধুনুৰ নহয় দে, আইতাহঁতৰ বোলে কিবা খাওঁ লাগি আছে। আৰু এইফালে মিক্সাৰ ভাজা খালে তাই। আৰু ঘৰত, আমাৰ ঘৰতো যিহেতু কাম কৰিয়ে থাকে মাহী আৰু মাহী স্কুল কলেজত যোৱাৰ পিছত এয়া তাই কিনো কৰি থাকিব, সেইকাৰণে ঘৰত কাম কৰি আছে, ঘৰ মুচি আছে। আৰু আইতাই ফোন কৰি সুধিলে কি কৰি আছা ধুনু বুলি, তাই কৈ আছে বোলে ঘৰত মুচি আছোঁ। সেইকাৰণে কৈছি মই যাই আছোঁ ৰ একদম দোকানৰ কাৰণে। দোকানলৈকে লৈ গ'ল তাইক নি ফালে। আকৌ তাই ভাত খোৱা ভিডিঅ'টো তাৰমানে দিয়া নাই, মই গালি পাৰি আছোঁ। আৰু এইফালে আছে গাহৰি মাংস আৰু আইতাই নিজ হাতেৰে বনাই এটা বিলাহীৰ চালাড, সেইটো। আৰু আকৌ আহিল ফুৰিব, মানে আইতাৰ ওদালগুৰিৰ পৰা বাইকটো গৈছিল, সেই বাইকজনীৰ লগত ফুৰিব গৈছে। তাৰমানে আইতাই হয় আমাৰো। আৰু ইফালে দলংখন পাই গ'লোঁ। আৰু এইটোৱে হৈছে আইতাগৰাকীৰ আৰু আমাৰ মানে আইতাৰ বাইক। এয়া মোবাইল লৈ আছে যে। আৰু এইফালে ধুনীয়াকৈ ভিডিঅ' কৰি আছে। আৰু এয়া দেখিছেনে পিকনিকৰ একদম ভিৰ। আৰু এতিয়াতো গধূলিয়ে হৈছে বাৰু, সেইকাৰণে বেছি মানুহ নাই। আৰু তাই দেখাই দিছে গাড়ীবিলাক চাওঁতে গম পাইছে কিমান মানুহ হয়। আপোনালোকে আহিব, ধুনীয়া একদম জেগা। আৰু এইফালে এখন নতুন ব্ৰিজ বনাইছে, এয়া দেখিছেনে। আৰু পাৰ্কখনত আই লাভ ভৈৰৱকুণ্ডা বুলিও আছিল, সেইটো উঠাই দিছে মানে এতিয়া পিকনিক ছিজনটো, সেইকাৰণে মানুহবোৰ তাৰমানে বহুত হয়নে, সেইকাৰণে। আৰু এতিয়া চাওকচোন চুইচ গেটৰ পানী একদম কি ধুনীয়াকৈ আহিছে নতুন ব্ৰিজখনৰ তলেৰে, মোৰ একদম দেখি যাওঁ লৈ গৈছে। আৰু এইফালে এইখন দলঙেৰেও পাৰ হ'ব পাৰিম, 20 টকাকৈ লয়। আৰু সেইখন বাঁহৰ দলং হয় বাৰু, নতুনকৈ বনাইছে, মই দেখাই নাই। তাৰপিছত মই যোৱাই নাই বহুত বছৰ। আৰু এইখন আকৌ
সুইমিং পুল আপোনালোকে গা ধুব পাৰিব আৰু সেইফালে সৰু মাহী আগে যাই আছে আৰু এতিয়া ধুনীয়াকৈ ঘৰত খোৱা পানী নিব আহিছিল আহোঁতে তাই আকৌ এইফালে ধুনীয়াকৈ পানীখিনি দেখা পাই ভিডিঅ' কৰিছে এয়া কি ধুনীয়াকৈ পানী যাই চাওকচোন মই একদম গা ধুবই লাগি গৈছে দেখা পাই আৰু ইয়াত দেখাই দিছে কি ধুনীয়া শান্ত সুস্থ পৰিৱেশ বাপৰে বাপ কি ধুনীয়া লাগিছে চাওকচোন আৰু এইফালে ইয়া পানী নিয়া মানুহ আৰু এইফালে ডাঙৰ মাহী পানী বুৰাই আছে আৰু আমাৰ আইতাহঁতৰ ঘৰখন দেখাই দিওঁ ৰ'বক আৰু নেক্সট ভিডিঅ'ত আপোনালোকক গোটেইখিনি ভিডিঅ' দেখাই আছোঁ ককাক দেখাম মাহীহঁতকো দেখাম আৰু আইতাকো ভালকৈ দেখাম আৰু এইখনে হৈছে ঘৰ আৰু ইয়াত চাই লওক ধুনীয়াকৈ আৰু অলপমান আগুৱাই যাব ৰ'ব ধুনুই মানে ধুনুই মোক ভিডিঅ'বোৰ দি আছে আৰু তাই নেটৱৰ্ক নাপায় মানে ভোডাফোন একদম মৰিয়ে থাকে তাতে আপোনালোকেও পিন্ধি খাব গ'লেই নাপাবই আৰু এয়াৰটেলৰ নেট পুৰা ফুল নেট পাই থাকে তাতে আৰু এই তিনিটা ৰুম আৰু চোতালৰ ফালে আছে আৰু ভিডিঅ'টো আজিলৈ সামৰিছোঁ ধন্যবাদ